মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। হঠাৎ বৃহৎ ঘোষণা, কোটি কোটি শিক্ষাৰ্থী স্কুলৰ নাম ভৰ্তিৰ মাচুল দিব চৰকাৰে। নিৰ্বাচনৰ পূৰ্বেই কোটি কোটি পৰিয়াললৈ সুখবৰ দিলে ৰাজ্য চৰকাৰে। 8 লাখতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ শিক্ষাৰ্থী নাম ভৰ্তিৰ মাচুল দিব চৰকাৰে। শিক্ষা প্ৰতিষ্ঠানৰ মাচুল মাফ কৰি দিলে একনাথ সিং চৰকাৰে। এতিয়াৰে পৰা শিক্ষাৰ্থী স্কুলৰ নাম ভৰ্তিৰ মাচুল দিব চৰকাৰে। কেৱল মাত্ৰ কন্যা শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিছে এই নিয়ম। ৰাজ্যৰ সাধাৰণ জনতাক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চালকসকলক মোদী চৰকাৰে দিব বিনামূলীয়া আহাৰ আৰু লগতে বিনামূলীয়াকৈ থাকিব পাৰিব আধুনিক ভৱনত। ঘণ্টা ঘণ্টা ধৰি বাহন চলাই থকা চালকসকলক সকাহ দিছে মোদী চৰকাৰে। ঘণ্টা ঘণ্টা ধৰি বাহন চলাই থকা চালকক আৰাম দিয়াৰ বাবে বিশেষ আঁচনি হাতত লৈছে মোদী চৰকাৰে। গাড়ী চালকসকলৰ নতুন যোজনাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ট্ৰাক চালকসকলে ৰাষ্ট্ৰীয় ঘাইপথত পাব সুবিধা, কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত চালকসকলৰ বাবে নিৰ্মাণ কৰিব আধুনিক ভৱন। আৰু এই আধুনিক ভৱনত থাকিব চালকসকলৰ বাবে খাদ্য আৰু লগতে পৰিষ্কাৰ পানী থকাৰ সুব্যৱস্থা থাকিব আধুনিক ভৱনত। এই আধুনিক ভৱনতে বিনামূলীয়াকৈ জিৰণি লোৱাৰ লগতে খাদ্য লাভ কৰিব চালকসকলে। লগতে আধুনিক ভৱনত শৌচালয় পাৰ্কিঙৰ সুবিধাও দিব চালকসকলক। চালকসকলৰ বাবে সম্পূৰ্ণ ব্যৱস্থা থাকিব আধুনিক ভৱনত। প্ৰথম পৰ্যায়ত চালকসকলৰ বাবে 1000 আধুনিক ভৱন নিৰ্মাণ কৰিব চৰকাৰে। ট্ৰাক আৰু টেক্সি চালকৰ বাবে এই সুবিধা দিব মোদী চৰকাৰে। দুৰ্ঘটনা আৰু চালকসকলৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই আঁচনি হাতত লৈছে মোদী চৰকাৰে। চালকসকলৰ বাবে মোদী চৰকাৰৰ বিশেষ উপহাৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰৰ এক অভিলাষী আঁচনি, কন্যা সন্তান থাকিলে লাভ কৰিব 14 লাখ টকা। কন্যা সন্তান থকাসকলে চৰকাৰৰ পৰা পাব লাখ লাখ টকা। 14 লাখ টকা পৰ্যন্ত ধন জমা হ'ব একাউণ্টত। কেৱল মাত্ৰ আপুনি 4000 টকা জমা কৰি সুত লাভ কৰক 14 লাখ টকা। 10 বছৰ বয়সৰ তলৰ কন্যা সন্তানৰ নামত খোলক একাউণ্ট। সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত খোলক এই একাউণ্ট। আপোনাৰ কন্যা সন্তানৰ বয়স 18 বছৰ পাৰ হোৱাৰ লগে লগে উলিয়াব পাৰিব এই ধন। আনকি কন্যাৰ বিয়াৰ সময়তো উলিয়াব পাৰিব সুদে মূলে জমা থোৱা ধনৰাশি। এই আঁচনিৰ বাবে প্ৰতিমাহে 4000 টকা জমা কৰিলে সুত লাভ কৰিব 14 লাখ টকা। প্ৰতিমাহে আপুনি আপোনাৰ কন্যা সন্তানৰ একাউণ্টত 4000কৈ জমা থ'লে বছৰত হ'ব 48,000 টকা। আৰু 15 বছৰৰ পিছত এই একাউণ্টত জমা হ'ব 7,20,000 টকা। এই ধনৰাশিত আপুনি লাভ কৰিব বছৰি 8.2% সুদ। 7,20,000 জমা কৰা ধনত মুঠ সুদ লাভ কৰিব 14,96,825 টকা। সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবলৈ হ'লে আপোনাৰ সমীপৰ ডাকঘৰলৈ গৈ সংগ্ৰহ কৰক সুকন্যা সমৃদ্ধিৰ ফৰ্ম আৰু সম্পূৰ্ণ তথ্য দি 10 বছৰৰ তলৰ বয়সৰ কন্যা সন্তানৰ নামত খোলক একাউণ্ট। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয় দৰ্শকসকল, আজি গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ ৰাওনা হৈছে মোদী। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বিজেপিৰ কৰ কমিটিৰ বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু অহাকালি খানাপাৰাত 2 লক্ষাধিক লোকে আদৰণি জনাব প্ৰধানমন্ত্ৰীজনক।